আজি আমাৰ গড়েশ্বৰ ব্লক কমিটি পিপল দলৰ উদ্যোগত জইনিং চেৰিমনি আছিলে। ইয়াত আজি গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত আমাৰ কিছু ব্যক্তি মহিলাগৰাকীসকলে জইনিং হৈছে পিপল দলত। কমেও আমাৰ 100 জন মহিলা জইন হ'ল। সেই হিচাপে মই তেখেতসকলক মই আজি আদৰি লৈছোঁ আৰু মই বুজি লৈছোঁ নিশ্চয় বিটিআৰ চৰকাৰৰ UPPL আৰু BJP দলে চৰকাৰ চলোৱা সঁচাকৈ মানে ভাল চিন্তাৰে চৰকাৰ চলিছে বুলি মই ধৰি লৈছোঁ। আৰু এই হিচাপে আজি যিখিনি শান্তি বাতাবৰণ সৃষ্টি কৰি চৰকাৰৰ উৎসত ৰাখি যি আগবাঢ়িছে উপদ্ৰৱে যিটো আগবাঢ়িছে সেইটো এটা ঢৌ হৈছে। হিচাপে আজিৰ দিনটোত যিখিনি আমি লোকসভা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিছে হিচাপে ইয়াৰ ভিতৰত আমি UPPL হিচাপে সমৰ্থন কৰিছোঁ আমাৰ BJP দলৰ NDA কেণ্ডিডেট সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া। তেখেতক মানে সহযোগ কৰাৰ কাৰণে যিখিনি UPPL দলৰ সমৰ্থন কৰি যোগদান কৰিলে তেখেতসকলক মই গড়েশ্বৰ সমষ্টি MCL হিচাপে আদৰিছোঁ। আৰু আমাৰ ভৱিষ্যতৰ গড়েশ্বৰ সমষ্টি উজ্জ্বলৰ কাৰণে তেখেতসকলক হাতে হাত ধৰি আগুৱাই যোৱাৰ এটা সিদ্ধান্ত লৈছোঁ। মই ভাবি লৈছোঁ ইয়াত প্ৰায়ভাগ আমাৰ বেংগলী সমাজ আমি দেখা পাইছোঁ আৰু আমাৰ মানে UPPL দলৰ মুখ্য কাৰ্যালয় যিটো মানে MCLA অফিচ ইয়াত থকা এইখিনি সমাজে আমাক আদৰিছে। হিচাপে তেখেতসকলে স্বইচ্ছাভাৱে নিজে ওলাই আহিছে, তাৰ হিচাপে ময়ো আদৰিছোঁ। বৰ্তমান যিটো হাৰত মানে ৰেচন কাৰ্ড যিসকলে পাই আছে তেখেতসকলে সকলোৱে যিহেতু অৰুণোদয় আঁচনি পাব এই কথা সিহঁতে খুবেই ভাল পাইছে। আৰু যিসকলে মানে বৰ্তমানলৈকে মানে পঢ়ি থকা ছাত্ৰ এই ছাত্ৰসকলৰ মানে ক্লাছ 10ৰ পৰা 10,000 টকা আৰু মানে হাই ছেকেণ্ডেৰী লেভেলৰ পৰা 12,000 টকা আৰু যিখিনি MA পঢ়া তেখেতসকলক 25,000কৈ দিয়ে। সেই কথাখিনিও তেখেতসকলে প্ৰশংসা কৰিছে। আৰু যিখিনি বৰ্তমান শান্তি বাতাবৰণ সৃষ্টিৰে চৰকাৰ চলিছে সেইখিনি ক্ষেত্ৰতো সন্তুষ্ট বুলি তেখেতসকলে কৈছে। তাত মই আৰু বিশেষ ক'ব লগা নাই। যোৱাবাৰো পৰহি আজি এসপ্তাহমান আগত আৰু আমাৰ 150 জন জইন হৈছিলে। আজি আৰু 100 হোৱা বুলি আমি ক'ব পাৰোঁ। যিহেতু এতিয়া জইনিং চেৰিমনি চলি আছে বিশেষ মই ক'ব লগা নাই। মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া জয় হোৱাটো নিশ্চিত, কোনো বিৰোধী পক্ষ আমি দেখা নাই বৰ্তমানলৈকে। আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টি ভিত্তিত একবাৰ অহা কথা আছে, গড়েশ্বৰ কথা অহা কথা আছে। আৰু দিলীপ শইকীয়া ডাঙৰীয়া এই সপ্তাহৰ ভিতৰতে আহিব। আৰু ৱাৰ্ড কমিশ্যনাৰ ৱাৰ্ডে ঘূৰাৰ কাৰণে মাননীয় BTR EM মানে উইলছন হাজদা ডাঙৰীয়া এই দুদিনতে আহিব, আমাক কথা দিছে। আৰু আমি চুবুৰী ঘূৰি আছোঁ আৰু কেম্পিং বৰ্তমান ঠিকেই চলি আছোঁ। ৰাইজে যিখিনি জেগাত আমি লগ পাইছোঁ চকে বাজাৰে তেখেতসকলে কৈছে ইয়াত আৰু বেলেগ চিন্তা কৰি লাভ নাই, চৰকাৰৰ যোনী আছে আমি তেখেতসকলে সমৰ্থন কৰিম বুলি কৈছে। বৰ্তমানৰে মানে যিখিনি টেকনিকেল অসুবিধাৰ কাৰণে কিছু কাম ৰৈ গ'ল হিচাপে কামটো হোৱাটো নিশ্চিত। অফিচিয়েল প্ৰচেছ কিছুমান অসুবিধা থাকে কেতিয়াবা, এই কাৰণে অসুবিধা হোৱা বুলি কৈছে। যিহেতু কামটো কৰি আছে, যিখিনি কৰিব লাগে সেইখিনি কাম কৰি আছে। আৰু যিহেতু তাৰ বাহিৰেও কিছু অসমলাৰ ৰাস্তা আমাৰ মানে নাগৰিজুলিৰ পৰা ৰঙিয়ালৈকে হৈ আছে, এইবিলাক পথে মাথৰিবিলাক হৈ গ'ল। এইটো মই কৈ থকা কথা, মই আৰু যিবিলাক কৰিব বিচৰা নাই। চিফ মহোদয়ে যিখিনি কাৰ্যপন্থা লৈছে নিশ্চয় আমি এসময়ত ভাল এটা মানে চিনাৰী হ'ব, BTRৰ এটা ভাল মানে চৰকাৰ হিচাপে পৰিচিত হ'ব বুলি মই এইখিনি নিশ্চিত এইখিনি ক'ব পাৰোঁ। আৰু আমাৰ দলংটো টেণ্ডাৰ হৈ গ'ল, 30 তাৰিখে সমাপ্ত হৈছে টেণ্ডাৰ। এতিয়া এই দলংখনৰো বিশেষ অসুবিধা আছিল, এই দলংটোও নিশ্চিত হৈ গ'ল। নমস্কাৰ, আমি মানে প্ৰমোদ ছাৰক ভাল পাই পেলাই তেওঁৰ আগৰখনতে আমি ভাল পাই পেলাই আমাৰ গোটৰ হওক বা আমাৰ গাঁৱৰ হওক সকলো মহিলাই আমি ওলাই আহিছোঁ তেওঁক যোগদান কৰিবলৈ। তেওঁক আমি আজি মোটামুটি ধৰক 100 মানে হ'ব আমি। হয় হ'ব জয় হ'বই লাগিব।
ৰাইজে ভোট দিব আমি দিম ভোট আমি ৰাইজে কৰি আছে মানে কি কাম কাজ হোৱাটো বিচাৰি আছে ৰাইজে আমাৰ ধৰক এনেওতো বহুত কাম কাজ আগবাঢ়িছে আগৰ পৰা আৰু যে এদিনা মিটিঙত কৈয়ে গেল কৰিব আমি সেইটো চলি স্কুলত পঢ়োৱাৰ পৰা ধৰি কিবাৰ পৰা আমি পাইছোঁ তেওঁৰ পৰা সহায় সুবিধা পাইছোঁ আমি তাৰ কাৰণে আমি ওলাই চবে আগবাঢ়ি আহিছোঁ আৰু পাম বুলিও আশা কৰিছোঁ তেওঁ যাতে জয়ী হওক আমাৰ কাৰণে ভাল হ'ব আৰু আমাৰ সকলো মহিলাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ নীতি আদৰ্শ ভাল লাগিছে আৰু তেওঁ যিবিলাক কাম কাজ কৰিছে দেখি ভাল লাগিছে তো সেয়েহে আমি সকলো মহিলাই আজি তেওঁৰ পাৰ্টিত যোগদান কৰিলোঁ UPPR চৰকাৰত যোগদান কৰিলোঁ তো তেওঁৰ আণ্ডাৰতে আমি গড়েশ্বৰ এলেকাতে হওক বা বেলেগতে হওক শান্তি পাইছোঁ বা বহুতখিনি আগতকৈ ডেভেলপ হৈছে সেইকাৰণে তেওঁৰ ওচৰত আমি জইন কৰিলোঁ প্ৰথমতে মই সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আজিৰ এই যি যোগদান কাৰ্যসূচীত আমাৰ প্ৰায় 100তকৈ অধিক মহিলাই ইয়াত যোগদান কৰিলে আৰু সেইসকল মহিলালৈ আমি গুৰেশ্বৰ ব্লক মহিলা মঞ্চই বিশেষভাৱে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ BTR চৰকাৰৰ এটা ডাঙৰ সফল অনুভৱ কৰিছোঁ কাৰণ আমাৰ BTR অঞ্চলৰ যিসকল মহিলা আছে তেওঁলোকে এতিয়া আমাৰ চৰকাৰৰ পৰা যি আমাৰ শান্তি বিশেষকৈ শান্তিটোৰ কাৰণে আজি সকলো মহিলাই ইয়াত দলে বলে ওলাই আহিছে বিশেষকৈ আমাৰ শান্তিটো বিচাৰি তেওঁলোকে ইয়াত যোগদান কৰিছে আৰু চৰকাৰৰ যি উন্নয়ন এই উন্নয়নত সকলো ৰাইজে সন্তুষ্ট হৈছে আৰু আগন্তুক দিনত আমাৰ BTR অঞ্চলত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে আৰু দ্বিতীয়বাৰৰ কাৰণে সেই চৰকাৰখনকে বিচাৰিছে আৰু মহিলাসকল যেনেকৈ ওলাই আহিছে তেওঁলোকে আমাৰ লগত দীৰ্ঘদিনীয়াভাৱে তেওঁলোকে থাকি যাব আৰু ময়ো এইখিনিকে আশা কৰিছোঁ গেষ্ট হাউচত যোগদান কাৰ্যসূচী লৈছোঁ আমাৰ এই যোগদান কাৰ্যসূচীত প্ৰায় 100জনমান মহিলা আমি যোগদান কৰিছোঁ আৰু সেই 100জন মহিলাই গড়েশ্বৰ আৰবান এৰিয়াৰে হয় তেখেতসকলে আমাৰ প্ৰমোদ ছাৰৰ যি মানে নীতি আদৰ্শ তেখেতে যি মানে দীৰ্ঘদিনীয়া স্কিমবিলাক লৈছে সেই দীৰ্ঘদিনীয়া স্কিমবিলাক তেখেতে বুজি পাইছে আৰু যিহেতু ৰাজহুৱা উন্নয়নৰ কাম আমাৰ প্ৰমোদ ছাৰ ডাঙৰীয়াই বিশেষকৈ খুব গুৰুত্ব দিছে সেইটোৰ কাৰণে আমাৰ গড়েশ্বৰ আৰবান এৰিয়াৰ সকলো মহিলাবিলাকে যোগদান কৰিবলৈ আহিছে আৰু আমি আশা কৰিছোঁ আমাৰ প্ৰমোদ ছাৰৰ চৰকাৰে যাহাতে আকৌ আমি 5 বছৰলৈকে চৰকাৰ গঠন কৰিব পাৰোঁ এইবাৰ আমি এইটোতো নিশ্চিত হৈছে যে আমি দৰং ওদালগুৰি হয় আমি দিলীপ শইকীয়াক ভোট দিম UPPLৰ হয় আমি MP ইলেকশ্যনত দিলীপ শইকীয়াক ভোট দিম আকৌ আহি থকা যি মানে আমাৰ পাৰিষদ ইলেকশ্যন আহি আছে এইবোৰত আমি আকৌ UPPLক ভোট দিম আমি আশা কৰিছোঁ সকলো ৰাইজে আমাৰ প্ৰমোদ ছাৰ চৰকাৰৰ যি যোগদান কৰিছে তেখেতসকলে আমাৰ লগত সদায় থাকিব বুলি আৰু আমাৰ চৰকাৰে সদায় দীৰ্ঘদিনীয়া হৈ থাকক বুলি আমি আশা ৰাখিছোঁ